লিষ্টটো মই গাই শুনাব বিচাৰিছো। পোনপ্ৰথমে আপোনালোকক 40 নং ওদালগুৰি ST সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ঘোষণা কৰিব বিচাৰিছো। আপোনালোকে গমেই পাইছে চাগে কোন হ'ব। এইটো আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়াক আমি ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপ কৰিছো। তাৰ পিছত আমি কোকৰাঝাৰ, এইটো আপোনালোকে জানিব বিচাৰিছে চাগে, এইকাৰণে ক'ব বিচাৰিছো মই 3 নং কোকৰাঝাৰ আমাৰ যে ST সমষ্টি আছে, ইয়াৰ আমাৰ সিটিং MLA মৰে দাদা দৰেন চিছলাৰী ডাঙৰীয়া আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। তেখেতে আমাৰ BTR চুক্তিৰ চাকৰকাৰীও হয় আৰু আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় সভাপতিও হয়। গতিকে তেখেতে আমাৰ কোকৰাঝাৰ 3 নং কোকৰাঝাৰ ST সমষ্টিৰ প্ৰাৰ্থী হয়। এতিয়া 1 নং গোসাইগাঁৱৰ পৰা আহো। 1 নং গোসাইগাঁৱত ৰাইজৰ ডিমাণ্ডত আৰু আমাৰ সিটিং MLA কাম কৰিম। তো আজি আমাৰ এক্সিষ্টিং যে প্ৰেচিডেণ্ট আছিলে শ্ৰীযুত অনিন্দ, এইটো পাই যাব আপোনালোকে, টেনশ্যন নল'ব। আৰু 2 নং দতমাৰ পৰা আপোনালোকৰ সকলোৰে ডিমাণ্ডত আৰু আমাৰ শীৰ্ষ নেতৃত্বত কিবাত ইনষ্ট্ৰাকশ্যনত অৰ্ডাৰত ৰাজু কুমাৰ নাৰ্জাৰী মোৰ নাম, আপোনালোকৰ আশীৰ্বাদ লৈ মই এতিয়া দতমাত মোক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তো মই দতমাত খেলিম। আৰু আপোনালোকে বহুত মানে বাট চাই আছে কি হ'ব নহ'ব। এটা সমষ্টি, এইটো হ'ল তামোলপুৰ 43 নং তামোলপুৰ সমষ্টি। কাক দিলে ভাল হয়? বাইদেউ, বাইদেউৰ কথা মানিছো। আমাৰ দলৰ সভাপতি আৰু সদ্য নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তামোলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছো। 45 নং ভেৰগাঁও সমষ্টিৰ পৰা আমি শ্ৰীযুত নেৰচন বড়ো ডাঙৰীয়াক কেণ্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছো। আৰু 20 নং বিজনী সমষ্টিৰ পৰা আগৰ 3 বাৰৰ MLA শ্ৰীযুত কমল সিং নাৰ্জাৰীক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। গতিকে 7জন যে আমাৰ কিবা আছে কেণ্ডিডেট আছে ডিক্লেয়াৰ কৰা হৈছে। আৰু বাকীখিনি যি আছে BTRৰ 15টা যে সমষ্টি আৰু 8টা সমষ্টি আছে, আৰু BTRৰ বাহিৰৰ যিখিনি আছে এইটো আমাৰ আলোচনা পৰ্যায়ত আছে আৰু একদম ফাইনেল পৰ্যায়ত আছে। আমি অহাকালি নহ'লে পৰহি আমি বাকীখিনি প্ৰাৰ্থীৰ লিষ্ট আপোনালোকক ঘোষণা কৰি দিম। থেংক ইউ ছ' মাছ। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে। শেষ হৈ যোৱাৰ পিছতে কৈছো যে আমি BTRৰ 15টা সমষ্টিতে খেলিম। এতিয়া 15টা সমষ্টিত আমাক যদি NDA সহায় কৰিবলৈ আগবাঢ়ি আহে আমি ৱেলকাম জনাম। আৰু যদি কংগ্ৰেছেও যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে এইটো আমি ৱেলকাম জনাম। কিয়নো ৰাজনীতিটো কাকো না কৰিব নোৱাৰে, পাৰি জানো? আমাৰ চবৰে সহায় সহযোগিতা লাগে, সমৰ্থন লাগে। গতিকে 15টা সমষ্টিত যদি আমাৰ কেণ্ডিডেট থাকে, তাতে আৰু কিবা আপোনালোকে যে প্ৰশ্ন কৰি আছে তাৰ কিবা অৰ্থ থাকে নেকি? 15টা সমষ্টিত যোনে আমাক সহায় কৰিবলৈ আহিব, NDA হওক, ইণ্ডিয়া হওক বা বেলেগ হওক, CPI CPM তৃণমূল যিমান দলে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমি ৱেলকাম জনাম আৰু তেখেতসকলক আমি ধন্যবাদ জনাম। People alliance নাই আমাৰ। কিবা